অসমৰ চাহ বাগিচাৰ কাহিনী কেৱল চাহ সুগন্ধিৰ মাজতে সীমাবদ্ধ নহয়। ইয়াৰ আঁৰত আছে 200 বছৰীয়া সংগ্ৰাম, কঠোৰ পৰিশ্ৰম আৰু ত্যাগ। ব্ৰিটিছৰ যুগৰ পৰা আজিলৈকে লাখ লাখ চাহ জনগোষ্ঠী আৰু আদিবাসী পৰিয়াল চাহ উদ্যোগৰ মেৰুদণ্ড হৈয়ে আছে। কিন্তু বিদ্ৰূপটো আছিল যে যিখন দেশত তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি জীয়াই আছিল, তেওঁলোকে কেতিয়াও নিজৰ আইনী অধিকাৰ লাভ কৰা নাছিল। শ্ৰম লাইনত জন্ম, একে জীৱন, একেটা সংগ্ৰাম, কিন্তু দেশত কোনো নাম নাই। আজি বহুত অপেক্ষাৰ অন্তত ইতিহাস সলনি হ'বলৈ গৈ আছে, কাৰণ প্ৰথমবাৰৰ বাবে চৰকাৰে তেওঁলোকৰ অধিকাৰ দিবলৈ আগবাঢ়ি আহিছে। আজি আমি অসমৰ ইতিহাসত সেই ডাঙৰ সিদ্ধান্তটোৰ বিষয়ে ক'বলৈ ওলাইছো, যিয়ে লাখ লাখ চাহ বাগিচাৰ কৰ্মীৰ মুখত হাঁহি কঢ়িয়াই আনিছে। অসম চৰকাৰে লেণ্ড হোল্ডিং সংশোধনী আইন 2025ৰ ওপৰত অসম ফিক্সেশ্যন অফ চিলিং ফিক্সেশ্যন ৰূপায়ণ কৰিছে। আৰু এই আইন অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে চাহ শ্ৰমিক পৰিয়ালক মাটিৰ পাট্টা দিয়াৰ কথা ঘোষণা কৰিছে। এইটো কেৱল এটা ভূমি কাগজ নহয়, 200 বছৰ ধৰি চাহ বাগিচাৰ কাম কৰি থকা শ্ৰমিকসকলৰ বাবে সন্মান, স্বীকৃতি আৰু ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰতীক। ইয়াৰ পূৰ্বে চাহ বাগিচাত শ্ৰম লাইন নামৰ অঞ্চলবোৰত শ্ৰমিকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বাস কৰি আহিছিল, কিন্তু মাটি তেওঁলোকৰ নাছিল। গৃহ মালিকী স্বত্বৰ অধিকাৰ নাই, নতুবা ভৱিষ্যতৰ স্থিতিশীলতাও নাই। এতিয়া এই সংশোধনীৰ পিছত শ্ৰম লাইনৰ মাটিবোৰ বাগিচাৰ ভূমিৰ শ্ৰেণীৰ পৰা আঁতৰাই পেলোৱা হৈছে। এই অৰ্থ এই ভূমি এতিয়া উদ্ধৃত মাটি বুলি গণ্য কৰা হ'ব, আৰু চৰকাৰে ইয়াক আইনী মালিকী স্বত্ব হিচাপে চাহ জনজাতীয় আৰু চাহ বাগিচাৰ কৰ্মী পৰিয়ালসমূহক দিব পাৰিব। প্ৰায় 3.33 লাখ পৰিয়াল, যিসকলে 2.18 লাখ বিঘাৰ ভূমিত বাস কৰে। এতিয়া আমি অসম চৰকাৰৰ পৰা আমাৰ লেণ্ড পাট্টা পাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক ঐতিহাসিক সংশোধন বুলি অভিহিত কৰিছে। এনে এটা সিদ্ধান্ত যিয়ে চাহ শ্ৰমিকসকলক তেওঁলোকৰ অৱদানৰ বাবে তেওঁলোকৰ বাস্তৱ অধিকাৰ প্ৰদান কৰে। এই ভূমি পাট্টা কেৱল কাগজ নহয়, এইবোৰে হৈছে অনাগত প্ৰজন্মৰ নিৰাপত্তা, স্থিতিশীলতা আৰু মৰ্যাদাৰ নিশ্চয়তা। অৱশ্যে এটা নিয়ম আছে, প্ৰথম 20 বছৰৰ বাবে মাটি বিক্ৰী বা বদলি কৰিব নোৱাৰিব, আৰু পিছলৈও ইয়াক কেৱল চাহ বাগিচাৰ সমাজখনকহে দিব পাৰিব। এই পৰিৱৰ্তনে অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে এক নতুন ভৰ আনিছে। ধন্যবাদ।